লাখ লাখ শিক্ষাৰ্থীলৈ ভাল খবৰ। উচ্চ শিক্ষাৰ বাবে 2 লাখ টকাৰ ঋণ সাহায্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে ভাল খবৰ। 5 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অভিনন্দন শিক্ষা আঁচনি 2.0। 2 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব এই আঁচনিৰ অধীনত। সৰ্বোচ্চ 50,000 টকালৈকে লাভ কৰিব ছাবচিডি। দৰিদ্ৰ আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শিক্ষাৰ্থীয়ে লাভ কৰিব এই আঁচনিৰ সুবিধা। কোনে কোনে লাভ কৰিব এই আঁচনিৰ সুবিধা? শিক্ষাৰ্থীসকল ৰাজ্যৰ স্থায়ী বাসিন্দা হ'ব লাগিব। উচ্চ শিক্ষা আৰু ৰাজ্যৰ বাহিৰত অধ্যয়নৰ বাবে লাভ কৰিব এই ধন। এগৰাকী শিক্ষাৰ্থীয়ে এবাৰহে লাভ কৰিব এই আঁচনিৰ সুবিধা। কোনো চৰকাৰী চাকৰিয়াল মন্ত্ৰী বিধায়কৰ সন্তানে আবেদন কৰিব নোৱাৰিব। শিক্ষক দিৱসৰ দিনাই আইনযোগে মুকলি কৰা হ'ল এই আঁচনি। অভিনন্দন শিক্ষা আঁচনি ছাবচিডি আঁচনিৰ অধীনত মুকলি কৰা হ'ব এই ধন। আজিৰ দ্বিতীয়টো খবৰ হৈছে মুখ্যমন্ত্ৰীৰ 11টা ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 11টা ডাঙৰ মন্তব্য। অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। নতুনকৈ প্ৰতি সমষ্টিতে 10,000 মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। 12,60,000 নতুন হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয় আঁচনি। ইয়াক অৰুণোদয় 3.0 নামেৰে জনাজাত হ'ব। অৰুণোদয় 3.0ৰ বাবে নতুনকৈ কৰিব লাগিব আবেদন। অৰুণোদয় 3.0ৰ বাবে আবেদন প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। 1 ফেব্ৰুৱাৰীৰ পৰা লাভ কৰিব এই অৰুণোদয় আঁচনিৰ ধন। ৰেচন কাৰ্ড থকা পৰিয়ালেহে লাভ কৰিব এই অৰুণোদয় আঁচনি। ৰেচন কাৰ্ডৰ আধাৰ লিংক থাকিব লাগিব। আধাৰ লিংক নহ'লে নাপাব অৰুণোদয় আঁচনি। মুছলমানৰ বিবাহক লৈ আহি গ'ল নতুন আইন। এতিয়াৰে পৰা উপপঞ্জীয়নৰ জৰিয়তে পঞ্জীয়ন কৰিব লাগিব মুছলমানৰ বিয়া। কাজীয়ে কোনো বিবাহ পঞ্জীয়ন কৰিব নোৱাৰিব। সকলো বিবাহ চৰকাৰীভাৱে পঞ্জীয়ন হ'ব লাগিব। বাধ্যতামূলক হ'ব এই বিবাহ পঞ্জীয়ন। হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট ডাঙৰ সিদ্ধান্ত। বসুন্ধৰা 3.0ক লৈ আহি গ'ল ডাঙৰ খবৰ। 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0। গুৱাহাটীৰ মাটিৰ পট্টাৰ প্ৰিমিয়াম হ্ৰাস। যদিহে আপোনাৰ মাটি বাৰী সম্পৰ্কীয় কাম-কাজ আছে, শীঘ্ৰেই সাজু কৰক। নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰা হ'ব মাটি বাৰী সম্পৰ্কীয় সকলো কাম-কাজ। মিছন বসুন্ধৰা 3.0ত পুনৰীক্ষণ কৰা হ'ব পূৰ্বে বাতিল হোৱা বহু আবেদন পত্ৰ। নামজাৰি বাটোৱাৰা আদিৰ কাম সম্পূৰ্ণ অনলাইনযোগে আবেদন কৰিব লাগিব। অনলাইনত আবেদন কৰাৰ পিছতে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব ভূমি সংক্ৰান্তীয় কাম-কাজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 11টা ডাঙৰ মন্তব্য। আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা চাই যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।